নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখনৰ পৰা আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ কৰিব পাৰিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মুম্বাই। মনত ৰাখিব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ চহৰখন হৈছে মুম্বাই। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত বৰ্তমান মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 8খন। মনত ৰাখিব ভাৰতবৰ্ষত মুঠ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 46 নং ৰাষ্ট্ৰীয় ঘাইপথ। আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 46 নং ৰাষ্ট্ৰীয় ঘাইপথ। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে কলম্বিয়াৰ ৰাজধানীখনৰ নাম কি? অৰ্থাৎ কলম্বিয়াৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি বগোটা। মনত ৰাখিব বগোটা হৈছে কলম্বিয়াৰ ৰাজধানী। নেক্সট কুৱেশ্যনটিত আছে আটাইতকৈ উচ্চতম বীৰত্বৰ বাবে প্ৰদান কৰা বঁটাবিধৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ পৰমবীৰ চক্ৰ। মনত ৰাখিব আটাইতকৈ বীৰত্বৰ বাবে প্ৰদান কৰা বঁটাবিধ হৈছে পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদ অনুযায়ী আইনৰ চকুত সকলো সমান? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 14 নং অনুচ্ছেদত। মনত ৰাখিব আৰু ভাৰতবৰ্ষৰ সংবিধানখনৰ 14 নং অনুচ্ছেদত আইনৰ চকুত সকলো সমান এই কথাষাৰ উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো হ্ৰদ কেৰেলা ৰাজ্যৰ অন্তৰ্গত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কাইলছ। আৰু লগতে মনত ৰাখিব কেৰেলাৰ অন্তৰ্গত আনটি হ্ৰদ হৈছে ভেম্বানাড হ্ৰদ। আৰু লগতে আপোনালোকে মনত ৰাখিব চিল্কা হ্ৰদটো আছে উৰিষ্যাত, উলাৰ হ্ৰদটো আছে জম্মু কাশ্মীৰত আৰু পুলিকট হ্ৰদটো আছে তামিলনাডুত। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম বিশ্বযুদ্ধ কেতিয়া সমাপ্তি হৈছিল? প্ৰথম বিশ্বযুদ্ধ কেতিয়া সমাপ্তি হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1918 চনত। আৰু লগতে মনত ৰাখিব প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত। নেক্সট কুৱেশ্যনটিত আছে ৰবি নদীৰ উৎপত্তিৰ স্থান নাম কি? অৰ্থাৎ ৰবি নদী ক'ৰ পৰা উৎপত্তি হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি হিমালয় পৰ্বতৰ কুলু পৰ্বত। অৰ্থাৎ হিমালয় পৰ্বতৰ কুলু পৰ্বত নামৰ ঠাইৰ পৰা ৰবি নদীৰ উৎপত্তি হৈছিল। কুৱেশ্যনটিত আছে ৰকেট কোনে আৱিষ্কাৰ কৰিছিল? ৰকেট কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰবাৰ্ট ডনাল্ড। মনত ৰাখিব ৰবাৰ্ট ডনাল্ডে 1926 চনত ৰকেট আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অমৰনাথ গুহা ক'ত আছে? অমৰনাথ গুহা ক'ত আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ কাশ্মীৰ। মনত ৰাখিব অমৰনাথ গুৱাহাটী কাশ্মীৰত আছে। নেক্সট কুৱেশ্যনটিত আছে মহাত্মা গান্ধীৰ সমাধিস্থল কোনখন ঠাইত আছে? মহাত্মা গান্ধীৰ সমাধিস্থল কোনখন ঠাইত আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক ৰাজঘাট। মনত ৰাখিব মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত আছে। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক 1594 খ্ৰীষ্টাব্দত। মনত ৰাখিব 1594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে অৰ্থাৎ বহে। নেক্সট কুৱেশ্যনটিত আছে আকাশলংঘী নামৰ মহানগৰ কোনখন? অৰ্থাৎ কোনখন মহানগৰক আকাশলংঘী নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব
অপশ্যন নম্বৰ ক নিউয়ৰ্ক মনত ৰাখিব নিউয়ৰ্কক আকাশ লংঘিন নামেও জনা যায় নেক্সট কুৱেশ্যনটিত আছে অলিম্পিকৰ চিহ্ন কেইটা ৰং থাকে অলিম্পিকৰ চিহ্নটো কেইটা ৰং আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 5টা ঠিক আছে বৰত পূজা উৎসৱ কোনটো জনগোষ্ঠী পালন কৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি তিৱা মনত ৰাখিব তিৱা সকলে বৰত পূজা উৎসৱটো পালন কৰে নেক্সট কুৱেশ্যনটিত আছে কিলিয়ান এমবাপে ফিফা বিশ্বকাপ 2022ত কিমানটা গোল স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 8টা নেক্সট কুৱেশ্যনটিত আছে ফিফা বিশ্বকাপ 2022ত দ্বিতীয় সৰ্বাধিক গোল স্ক'ৰ কৰা খেলুৱৈ গৰাকী কোন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ লিঅনেল মেছি কবিতা কোঁৱৰ বুলি কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক অম্বেশ্বৰ চেতিয়া ফুকন মনত ৰাখিব অম্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি জনা যায় নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 6000টা মনত ৰাখিব ভাৰতীয় নাট্যশাস্ত্ৰত 6000টা শ্লোক আছে নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া লেখিকা কোন প্ৰথম অসমীয়া লেখিকা কোন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ পদ্মাৱতী দেৱফুকননী মনত ৰাখিব পদ্মাৱতী দেৱফুকননী হৈছে প্ৰথম অসমীয়া লেখিকা নেক্সট কুৱেশ্যনটিত আছে কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক 594 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যনটিত আছে বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ 1990 চনত মনত ৰাখিব বিজুলী কাকতখন 1990 চনত প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যনটিত আছে অসমীয়া সাহিত্যিক গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন অসমীয়া সাহিত্যিক গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ চন্দ্ৰকুমাৰ আগৰৱালা মনত ৰাখিব অসমীয়া সাহিত্যিক গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যনটিত আছে অসমৰ জাতীয় সংগীত কোনটো অসমৰ জাতীয় সংগীত কোনটো অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক অ মোৰ আপোনাৰ দেশ কুৱেশ্যনটিত আছে অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ 22 ছেপ্টেম্বৰ মনত ৰাখিব 22 ছেপ্টেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটিত আছে শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ গোৱালপাৰা জিলাত মনত ৰাখিব গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰখন অৱস্থিত কুৱেশ্যনটিত আছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ বৰাইল ৰেঞ্জ অৰ্থাৎ বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা নেক্সট কুৱেশ্যনটিত আছে সতী সাধিনী কোন বংশৰ ৰাণী আছিল সতী সাধিনী কোনটো বংশৰ ৰাণী আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ চুতীয়া বংশৰ মনত ৰাখিব সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্য
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ অন্তৰ্ভুক্ত নহয়? কোনখন ৰাজ্য গুৱাহাটীৰ উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ অন্তৰ্ভুক্ত নহয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ ত্ৰিপুৰা। মনত ৰাখিব ত্ৰিপুৰা ৰাজ্যখনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ অন্তৰ্ভুক্ত নহয়। নেক্সট কুৱেশ্যনটি আছে অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক বেৰী হুইচ চিকিৎসা বিদ্যালয়। বেৰী হুইচ চিকিৎসা বিদ্যালয়খন মানে অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৰ নাম আছিল। নেক্সট কুৱেশ্যনটিত আছে মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথমজন অসমীয়া কোন? মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ তৰুণ শইকীয়া। মনত ৰাখিব তৰুণ শইকীয়াই অসমীয়া বা অসমৰ প্ৰথমজন অসমীয়া যিগৰাকীয়ে মাউণ্ট এভাৰেষ্ট আহৰণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে এলেকা ভিত্তিত অসম ভাৰতৰ কিমানতম বৃহত্তম ৰাজ্য? এলেকা ভিত্তিত অসম ভাৰতৰ কিমানতম বৃহত্তম ৰাজ্য? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ 17 নং। মনত ৰাখিব এলেকা ভিত্তিত আমাৰ অসমখন ভাৰতবৰ্ষৰ 17 নং বৃহত্তম ৰাজ্য। নেক্সট কুৱেশ্যনটি আছে আত্মানুসন্ধান ৰচনাখন কাৰ আত্মজীৱনী? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক হোমেন বৰগোহাঁই। মনত ৰাখিব হোমেন বৰগোহাঁইৰ আত্মজীৱনীখন হৈছে আত্মানুসন্ধান। নেক্সট কুৱেশ্যনটি আছে অসমত কোনে প্ৰথমে ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল? অসমত কোনজন ৰজাই প্ৰথমবাৰৰ বাবে ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক গদাধৰ সিংহ। মনত ৰাখিব গদাধৰ সিংহৰ দিনৰ পৰা অসমত ভূমি জৰীপ ব্যৱস্থাটো আৰম্ভ হৈছিল। কুৱেশ্যনটিত আছে কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ তিনিচুকীয়া। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কোনে নিযুক্তি লাভ কৰে? অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কোনে নিযুক্তি লাভ কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ হিমা দাস। মনত ৰাখিব হিমা দাস অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি পাইছিল। কুৱেশ্যনটিত আছে কোনজন অসমীয়া সাহিত্যকক উপন্যাসৰ সম্ৰাট বুলি জনা যায়? কোনজন অসমীয়া সাহিত্যকক উপন্যাসৰ সম্ৰাট বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ ৰজনীকান্ত বৰদলৈ। মনত ৰাখিব ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যৰ সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে আলি আই লৃগাং উৎসৱ নামৰ আই শব্দটোৰ অৰ্থ কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ ফল মূল। নেক্সট কুৱেশ্যনটিত আছে বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? বৈশাগু উৎসৱটো কোনটি জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক বড়োসকলে। মনত ৰাখিব বড়োসকলে বৈশাগু উৎসৱটি পালন কৰে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা
12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নমস্কাৰ, আপোনালোকক পুনৰবাৰ ইজি2 ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে 2024 চনৰ বাবে কোনজন অসমীয়াই ইউনেস্কো MAB যুৱ বিজ্ঞানী বঁটা লাভ কৰিছিল? 2024 চনৰ বাবে কোনজন অসমীয়াই ইউনেস্কো MAB যুৱ বিজ্ঞানী বঁটা লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ C, বৃন্দা কাশ্যপ। বৃন্দা কাশ্যপ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ D, আৰ্টিকল 44। মনত ৰাখিব 46 নং অনুচ্ছেদে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ বৰাক উপত্যকাৰ দক্ষিণে কোনটো ভৌগোলিক বৈশিষ্ট্য আছে? অসমৰ বৰাক উপত্যকাৰ দক্ষিণে কোনটো ভৌগোলিক বৈশিষ্ট্য আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ C, মিজোৰাম হিলছ। মনত ৰাখিব অসমৰ বৰাক উপত্যকাৰ দক্ষিণে মিজোৰাম হিলছ আছে। নেক্সট কুৱেশ্যনটিত আছে কোনটো শৃংগ ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত? তলৰ কোনটো শৃংগ ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ A, নামচা বৰুৱা পিক, অৰ্থাৎ নামচা বৰুৱা শৃংগটো। নেক্সট কুৱেশ্যনটিত আছে অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল? অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ B, ব্ৰজাৱলী। মনত ৰাখিব অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে ব্ৰজাৱলী ভাষাটো ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? অৰ্থাৎ স্বাধীন ভাৰতৰ গৃহমন্ত্ৰী প্ৰথম কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ B, চৰ্দাৰ বল্লভভাই পেটেল। মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী হৈছে বা গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী কোন আছিল? স্বতন্ত্ৰ ভাৰতৰ
প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাজকুমাৰী অমৃত কৌৰ। মনত ৰাখিব স্বতন্ত্ৰ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল ৰাজকুমাৰী অমৃত কৌৰ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন গ্ৰন্থ পাণিনিৰ দ্বাৰা লিখা? তলৰ কোনখন গ্ৰন্থ পাণিনিৰ দ্বাৰা লিখা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অষ্টাধ্যায়ী। মনত ৰাখিব অষ্টাধ্যায়ী নামৰ গ্ৰন্থখন পাণিনিৰ দ্বাৰা লিখা। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল পদ্ধতিৰ বিষয়ে ডেছ অনুচ্ছেদত উল্লেখ কৰা হৈছে? অৰ্থাৎ কোনটো অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আৰ্টিকল 61 অৰ্থাৎ 61 নং অনুচ্ছেদ অনুসৰি। মনত ৰাখিব 61 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰি। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ঠাই হিন্দু সভ্যতাৰ পূৰ্বতম স্থান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আলমগীৰপুৰ। মনত ৰাখিব আলমগীৰপুৰ হৈছে হিন্দু সভ্যতাৰ পূৰ্বতম স্থান। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন কোন তাৰিখে অনুষ্ঠিত হৈছিল? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন কোন তাৰিখে অনুষ্ঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1950 চনৰ 28 জানুৱাৰী তাৰিখে। মনত ৰাখিব 1950 চনৰ 28 জানুৱাৰী তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কাঞ্চনজংঘা পৰ্বত হৈছে অৰ্থাৎ তলত উল্লেখিত কোনটো কাঞ্চনজংঘাৰ সৈতে সম্পৰ্কিত বা মিল খায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত। বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত। মনত ৰাখিব কাঞ্চনজংঘা পৰ্বত হৈছে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত। নেক্সট কুৱেশ্যনটিত আছে সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নিউ দিল্লীত। মনত ৰাখিব নতুন দিল্লীত সংবিধান সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন আইনে ভাৰতৰ বাবে ফেডাৰেল প্ৰপত্ৰৰ চৰকাৰ প্ৰদান কৰিছিল? নিম্নলিখিত কোনখন আইনে ভাৰতৰ বাবে ফেডাৰেল পত্ৰৰ চৰকাৰ প্ৰদান কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1935 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় পতাকাৰ নক্সা ভাৰতৰ সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1947 চনৰ 22 জুলাই তাৰিখে। মনত ৰাখিব স্বাধীনতা পোৱা বছৰটোতে জুলাই মাহৰ 22 তাৰিখে ৰাষ্ট্ৰীয় পতাকাৰ নক্সা ভাৰতৰ সংবিধানে গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীখনক নীলা গ্ৰহ বুলি কিয় কোৱা হয়? পৃথিৱীখনক নীলা গ্ৰহ বুলি কিয় কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পানী। মনত ৰাখিব পৃথিৱীত বেছি সংখ্যক বা বেছিভাগ পানী থকাৰ বাবে পৃথিৱীখনক নীলা গ্ৰহ বুলিও কোৱা হয়।